Hello guys, আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো আৰু আজিৰ ভিডিওত আমি 21 কোৱেশ্চন ইম্পৰ্টেন্ট 21 কোৱেশ্চন আমি ডিসকাস কৰিম আৰু সকলোৰ কাৰণে বহুত এটা ভাল খবৰ সন্মুখত 15 তাৰিখে এক্সাম যেহেতু থাৰ্ড গ্ৰেডৰ এক্সাম আপোনালোকে সকলোৰে এডমিট পাই গৈছে সাগে আৰু এতিয়া নেক্সট আমাৰ অসম পুলিচৰ যেটো এক্সাম আহি আছে তাৰ কাৰণেও এইখিনি কোৱেশ্চন কামত লাগিব সো এতিয়াৰে পৰা ভালকে ষ্টাডি কৰা আৰু এডিআৰইৰ যেতিয়া এক্সাম দিবা আৰু প্যাটাৰ্নটো ভালকে মনত ৰাখিবা কেনেকুৱা কোৱেশ্চন কাটিছে সো তেনেকুৱা টাইপৰে কোৱেশ্চন অসম পুলিচতো হ'ব পাৰে সো তাৰ কাৰণে ভালকে ষ্টাডি কৰি যোৱা আৰু আজি আমি 21 কোৱেশ্চন ডিসকাস কৰিম ঠিক আছে একদম ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ কিয় সন্মুখত 15 তাৰিখে আমাৰ এক্সাম হাতত বেছি দিন নাই সো তাৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন খিনি আমি ডিসকাস কৰি যাম আৰু নোটস কৰি ৰাখিব আপোনালোকে সো বলক বেছি দেৰি নকৰি আমি ভিডিওটো আমি আৰম্ভ কৰো আৰু যদি এই চেনেল নতুন আছে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব এতিয়াৰে পৰা ডেইলি আমি ভিডিওত আলোচনা কৰিম কোৱেশ্চন খিনি ইম্পৰ্টেন্ট কোৱেশ্চন সো বলক আজি আমি 21 কোৱেশ্চন আলোচনা কৰিম আৰু তাৰে প্ৰথম কোৱেশ্চন হল এইটো আৰু সিৰিয়াল নাম্বাৰ চাই না থাকিবা কোৱেশ্চনৰ যে কিমান নাম্বাৰ সিৰিয়ালৰ কৰ পৰা কি হল এইবিলাক চাই না থাকিব আপোনালোকে ইম্পৰ্টেন্ট খিনি হে দি আছো সো সিৰিয়াল নাম্বাৰ চাই না থাকিব ঠিক আছে তো আজিৰ প্ৰথম কোৱেশ্চন হল নৰকাসুৰক কোনে হত্যা কৰিছিল এটোৰ ৰাইট আনসাৰ হল শ্ৰীকৃষ্ণ আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰে নহলে ধুনিয়াকে লিখি ৰাখিব পাৰে লিখি ৰখাটো বেষ্ট কাৰণ কিয় লিখি ৰাখিলে পটতকে মনত থাকে ঠিক আছে সো আজিৰ 2 নম্বৰ কোৱেশ্চন কি আছে আমি বলক চাই লও তো আজি 2 নম্বৰ কোৱেশ্চন হল ৰুক্মিণী কৰ ৰাজকুমাৰী আছিল এটোৰ ৰাইট আনসাৰ হল কুণ্ডিল নগৰৰ আপোনালোকে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হিচাপত ৰাখিব পাৰে আজিৰ 2 নম্বৰ কোৱেশ্চন গল আৰু এতিয়া আমি যাম 3 নম্বৰ কোৱেশ্চনলৈকে এতিয়া আহিলো 3 নম্বৰ কোৱেশ্চনলৈকে বান ৰজাৰ জিয়ৰী কোন আছিল এটো সকলোৱে প্ৰায় গম পায় উখা আছিল সো ৰাইট আনসাৰ উখা সো তে নেক্সট কোৱেশ্চন হল অনিৰুদ্ধ কাৰ নাতি আছিল অপচন গ কৃষ্ণ ঠিক আছে সো এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চন যদি আপোনালোকক লাগে তেতিয়া হলে মই এটাই কম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু অহা এক্সামৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব ভাল ইম্পৰ্টেন্ট কোৱেশ্চন পাব ভাল টিপস পাব এই কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চন হল কামৰূপ শিলালিপিত কি ভাষাৰ ব্যৱহাৰ কৰা হৈছিল এটো হল অপচন খ সংস্কৃত ভাষা নেক্সট কোৱেশ্চন হল হিউমেন সাং কাৰ ৰাজত্ব কালত অসম ভ্ৰমণ কৰিছিল এটো আপোনালোকে প্ৰায় মানুহে জানে অপচন খ ভাস্কৰ বৰ্মনৰ সময়ত হিউমেন সাঙে অসম ভ্ৰমণ কৰিছিল তো প্ৰায়ে আমি জানো ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন হল হিউমেন সাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল এটো আছিল অপচন গ 1700 মাইল 1700 মাইল মানে 1700 মাইল আৰু আজিৰ নেক্সট কোৱেশ্চন হল বৰ্মন ৰাজবংশৰ অন্তিম ৰজা কোন আছিল এটো অপচন গ ভাস্কৰ বৰ্মন সো ভাস্কৰ বৰ্মনৰ ওপৰত অলপ ভালকে চাব কাৰণ কি ইয়াৰ বহুতো কি আছে কোৱেশ্চন আছে এইখিনি চাই লব আপোনালোকে কোৱেশ্চন থাকিব 100% এইবিলাকৰ ওপৰত এতিয়া নেক্সট কোৱেশ্চন হল পাল ৰাজবংশৰ ৰাজধানী ক'ত আছিল পাল ৰাজবংশৰ ৰাজধানী ক'ত আছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন অপচন গ দুৰ্জয়াত আছিল এতিয়া নেক্সট কোৱেশ্চন হল পাল ৰাজবংশৰ অন্তিম শাসক কোন আছিল অপচন খ জয়পাল নেক্সট কোৱেশ্চন হল অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল একদম ইম্পৰ্টেন্ট কোৱেশ্চন অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল এটো হল অপচন খ বখতিয়াৰ খিলজি এটো একদম ইম্পৰ্টেন্ট কোৱেশ্চন এটো নোটস কৰি ৰাখিব নেক্সট কোৱেশ্চন হল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল এটো সবে জানো সুখাফা অপচন ক আপোনালোকে এটো ৰাখিব পাৰে ইম্পৰ্টেন্ট হিচাপত মই যিখিনি কোৱেশ্চন দি আছো গটেখিনি ইম্পৰ্টেন্ট ভালকে পঢ়িব আৰু লগতে নোটস কৰি ৰাখিব নেক্সট কোৱেশ্চন হল আহোমসকলৰ ব্ৰঞ্জীবোৰ কিহৰ বাকলিত লিখা হৈছিল আহোমসকলৰ ব্ৰঞ্জীবোৰ কিহৰ বাকলিত লিখা হৈছিল একদম ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু ভালকে চাই যাব দে হাসি গছৰ বাকলিত হাসি গছ মানে গম পাইছেনে আমাৰ একচুয়ালি লোৱাৰৰ মানুহখিনি হাসি গছ মানে কিছু মানে বুজি নাপায় সো এইটুক সাগে আগৰ গছ বুলি কয় আমাৰ তাতে ঠিক আছে এটো কনফিউজ ময়ো আগৰ গছ কব সাগে হাসি গছটো মই বিদুৰ ভাই সিনেমা যে আছে তাতেহে হাসি গছ বুলি নাম শুনিছো তো হাসি গছ সাগে আগৰ গছকে হাসি গছ বুলি কয় এটো আপোনালোকে যদি জানে মোক কমেন্ট কৰি জনাব দে আজিৰ নেক্সট কোৱেশ্চন হল কোনখন অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল কোনখন অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন
চৰাইদেউ অপশ্যন খ ঠিক আছে চৰাইদেউৰ ওপৰত অলপ ভালকৈ ষ্টাডি কৰিব তাতে চৰাইদেউত মৈদামখিনি আছে অলপ ভালকৈ ষ্টাডি কৰিব চ' আজিৰ আৰু নেক্সট কুৱেশ্যন কমতা ৰাজ্যৰ প্ৰথম শাসক কোন আছিল সন্দা অপশ্যন ক 1250 চনৰ পৰা 1270 চনলৈকে আছে আজিৰ নেক্সট কুৱেশ্যন হ'ল আহোম ৰাজ্যত দেওধাই বুলি কাক কয় এইটো হয় হৈছে কিন্তু কাক কয় এইটো পুৰোহিতক কয় এইটো ভালকৈ চাই যাও আৰু নেক্সট কুৱেশ্যন হ'ল প্ৰথম আহোম কছাৰীৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল প্ৰথম আহোম কছাৰীৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল এইটো অপশ্যন হ'ল বি ৰাইট এনসাৰ 1490 চনত হৈছিল আজিৰ নেক্সট কুৱেশ্যন খেন ৰাজবংশৰ অন্তিম শাসক কোন আছিল এইটো হ'ল অপশ্যন গ নীলম্বৰ আজিৰ নেক্সট কুৱেশ্যন হ'ল চুতীয়া ৰাজ্যৰ স্থানীয় ৰাজধানী কি আছিল ৰাইট এনসাৰ হ'ল খ শদিয়া আজিৰ নেক্সট কুৱেশ্যন চুতীয়াসকলৰ মূল ভাষাটোক কি বুলি কোৱা হয় তিব্বত বাৰ্মিজ ভাষা তো আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু ইম্পৰ্টেণ্ট হ'লে ছেভ কৰি ৰাখিব